নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক ভোগালীৰ পিছত ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈ আমি আলোচনা কৰিব খুজিছো পঞ্চায়তৰ কথা পঞ্চায়তৰ নিৰ্বাচন হ'বনে নহ'ব এই প্ৰসংগত অনিশ্চয়তা এতিয়াও আতৰ হোৱা নাই কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মানীয় মুখ্যমন্ত্ৰী অসমৰ ঘোষণা আছিল যে 17 মাৰ্চৰ পিছত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে কাৰণ 17 মাৰ্চৰ পূৰ্বে মেট্ৰিক হায়াৰ সেকেন্ডাৰী আদি পৰীক্ষা সম্পূৰ্ণ হ'ব আৰু তেতিয়াই পঞ্চায়ত নিৰ্বাচনৰ বাবে উপযুক্ত সময় পাম ইয়াৰ পিছত আহিব বহাগ বিহু কিন্তু পঞ্চায়ত নিৰ্বাচন কেৱল উচ্চ ন্যায়ালয়ে সময় ম্যাদ বা সময়সূচী ঘোষণা কৰিলেই নহ'ব বা পঞ্চায়ত নিৰ্বাচনৰ অনুমতি দিলেই নহ'ব পঞ্চায়ত কেন্দ্ৰিক আৰু কেতবোৰ জটিলতা আছে যিবোৰ জটিলতা আসলতে এতিয়াও আতৰ হোৱা নাই প্ৰকৃততে পঞ্চায়ত নিৰ্বাচনটো আসলতে 2023 চনৰ ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব লাগিছিল কিন্তু এতিয়া 2025 জানুৱাৰীত থিয় হৈ আমি পুনৰ পঞ্চায়তৰ কথা পাতিব লগা হৈছে কিয় 23 ফেব্ৰুৱাৰীত অনুষ্ঠিত নহল আৰু কিয় 17 মাৰ্চৰ পিছতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বনে নহ'ব ইয়াক লৈ বহু জটিলতা এতিয়াও আতৰ হোৱা নাই এই প্ৰসংগত এই জটিলতাবোৰ কি তাক বুজি পাবৰ কাৰণে আমি আলোচনা কৰিবলৈ আজি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ সকলোৰে পৰিচিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া নমস্কাৰ মই চৌধুৰী ডাঙৰীয়াক ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণটো হ'ল যে হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনৰ কেন্দ্ৰ কৰি কেতবোৰ বিষয়ত তেখেতৰ অভিযোগ আছে আৰু এই অভিযোগবিলাক লৈ তেখেতে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে যি গোচৰক কেন্দ্ৰ কৰি পঞ্চায়ত নিৰ্বাচনত এটা জটিলতা আহি পৰিছে বিশেষকৈ সময় বা সময়সূচী ঘোষণাত মই চৌধুৰী ডাঙৰীয়াক সুধিব খুজিছোঁ চৌধুৰী ডাঙৰীয়া যে পঞ্চায়ত নিৰ্বাচন প্ৰকৃততে অনুষ্ঠিত হ'বনে নহ'ব 17 মাৰ্চৰ পিছত হ'ব বুলি কৈছে কিন্তু প্ৰকৃততে চৰকাৰৰ ইচ্ছা আছে নে নাই আৰু হ'বনে নহ'ব প্ৰথমে মই আপোনাৰ মাধ্যমে গোটেই অসমৰ মানুহক ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ আপোনাক গোটেই পৰিবাৰ প্ৰায় অসমবাসী ছেকেণ্ড কথা এটা বস্তু আপুনি কৈছে ফেব্ৰুৱাৰী 2023 নহয় 24 ফেব্ৰুৱাৰীত হ'ব লাগিছিল 24 ফেব্ৰুৱাৰীৰ আগত হ'ব লাগিছিল কাৰণ লাষ্ট টাৰ্মটো ডিচেম্বৰ 18ত হৈছিল 2018 ডিচেম্বৰত পঞ্চায়ত ইলেকশ্যন হৈছিল আচ্ছা তেওঁলোকে মানে ফাৰ্ষ্ট মিটিঙৰ পৰা 5 ইয়াৰ্ছ হয় তো সেই হিচাপে ফেব্ৰুৱাৰীত আগত শেষ হ'ব লাগিছিলে ফেব্ৰুৱাৰী 24 যোৱা বছৰ 24 চনৰ ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত সমাপ্ত হ'ব লাগিছিল কনষ্টিটিউশ্যন এজ পাৰ পঞ্চায়ত এক্ট যেটো আছে যে তাৰ আগত যদিও 6 মাহ বুলি কোৱা হয় যে 6 মাহৰ পৰা প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিব লাগে নৰ্মেল তো তাতে লিখা আছে বিফ'ৰ এক্সপায়াৰী অফ দ্য টাৰ্ম শেষ হ'ব লাগে আগৰ সেইটো তাৰ মানে মিনিংটো হ'ল যে পঞ্চায়ত এছেম্বলি আৰু পাৰ্লিয়ামেণ্ট ডিলিমিটেড হৈছে 23 তেওঁলোকে হেৰি কৰিছে ভোটাৰ লিষ্ট আউট কৰিছে ডিলিমিটেড কমপ্লিট হৈ গৈছে ডিলিমিটেশ্যন কমপ্লিট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নটিফাই কৰি দিছে অগষ্ট হেৰিটো আগত নটিফাই কৰিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো নটিফাই হ'লে কোনো ধৰণৰ ইম্পেডিমেণ্ট কোনো ধৰণৰ অসুবিধা নাছিল কৰিব পাৰিলেহেঁতেন 6 মাহ আগত কমপ্লিট কৰিব পাৰিলেহেঁতেন 20 ফেব্ৰুৱাৰীত গ'ল 24 গ'ল মাৰ্চত ইলেকশ্যন নটিফিকেশ্যন পাৰ্লিয়ামেণ্ট ইলেকশ্যন আছিল মাৰ্চত আমি ধৰিলোঁ ঠিক আছে 4 জুনত 4 জুনত কাউণ্টিং হ'ল 4 জুনত কাউণ্টিং হোৱাৰ পাছত 10 জুনত তেওঁলোকে হেৰি কৰিব পাৰিলেহেঁতেন কাৰণ কাউণ্টিং প্ৰক্ৰিয়াটো মোটামুটি 5-10 দিন লাগে আমি তেতিয়াও তেওঁলোকে ডিক্লেয়াৰ কৰিলে এতিয়া ইলেকশ্যনটো হৈ যায় নকৰিলে তেওঁলোকে 3 আগষ্টত গৈ তেওঁলোকে SOP এটা হেৰি কৰিলে 19 জুনত কেবিনেটে ডিচিশ্যন ল'লে যে পঞ্চায়ত প্ৰপ'জেল যিটো ডিলিমিটেড প্ৰপ'জেলটো তেওঁলোকে একচেপ্ট কৰিলে আচ্ছা একৰ্ডিংলি 3 আগষ্ট তেওঁলোকে SOP যেটো হয় গাইডলাইন যেটো হয় গাইডলাইনটো তেওঁলোকে নটিফাই কৰিলে গাইডলাইন কৰিলে কেতিয়া কেবিনেট ডিচিশ্যন 19/6
আৰু 3rd August মানে প্ৰায় 44 ডেজ মাজত থাকি থাকে 44 ডেজ আৰ্জেঞ্চি নাই তেওঁলোকে কোনো ধৰণৰ আৰ্জেঞ্চি দেখুওৱা নাই মই সেইটো ক'ব বিচাৰিছোঁ যে মানে প্ৰয়োজন দেখুওৱা নাই সেইটো য়েছ প্ৰয়োজন দেখুওৱা নাই চ' 19 জুনত তোমালোকে ডিচিশ্যন কেবিনেট ডিচিশ্যন ইট টুক 44 ডেজ টু নটিফাই দেট 3rd August জুলাই আগষ্ট 3rd August এই নটিফিকেশ্যনখন কিহৰ ডিলিমিটেশ্যনৰ কাৰণে ডিলিমিট নহ'লে ইলেকশ্যন হ'ব নোৱাৰে কাৰণ আমাৰ অলৰেডি ডিলিমিট হৈ গৈছে পাৰ্লামেণ্ট কিন্তু সেইটো কমপ্লিট হ'ল 23ত হয় 23ত তেওঁলোকে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নটিফাই কৰিলে ইলেকশ্যন হৈ গ'ল জুনত এই মাৰ্চত এপ্ৰিলত ইলেকশ্যন হ'ল জুনত ৰিজাল্ট হৈ গ'ল 3 তাৰিখ 4 তাৰিখ ৰিজাল্ট হ'ল কাউণ্টিং হৈ গ'ল তাৰ পাছত গৈ 19 তাৰিখ কেবিনেট হ'ল তাৰপিছত SOPটো প্ৰস্তাৱটো একচেপ্ট কৰিলে কিন্তু SOP এটা দিয়াত গভৰ্ণমেণ্টে দিব লাগে পঞ্চায়ত PNRD ডিপাৰ্টমেণ্ট এইটো দিলে কেতিয়া দিলে 3rd August তেওঁলোকে দিলে 3rd August দিয়াৰ পিছত গৈ কিছুমান প্ৰক্ৰিয়া থাকে ডিলিভাৰী কৰিলে SOP দিলে তেওঁলোকে নিয়ম যেটো হৈছে যে আমাৰ যেটো কনষ্টিটিউশ্যনত আছে বা হেৰি যেটো আছে আমাৰ পাৰ্লামেণ্ট পঞ্চায়ত এক্টত যে যেতিয়া SOP দিছে যে ইলেকশ্যনটো কৰিব লগা হ'লে প্ৰথমে ডিষ্ট্ৰিক্ট বুক কেটেগৰী কৰিব লাগে A B C আচ্ছা জিলাবিলাকক কিছুমান মানে কেটেগৰীলৈ আনিব লাগিব না 1 A B C এত হ'ব আপোনাৰ যদি A কেটেগৰী যদি ডিষ্ট্ৰিক্ট হয় সাপোজ কামৰূপ A কেটেগৰী ডিষ্ট্ৰিক্ট ইয়াত যেবোৰ পঞ্চায়ত হ'ব গাঁও পঞ্চায়ত হ'ব A কেটেগৰী এটা ফিগাৰ দিয়া আছে এই ফিগাৰ মতে হ'ব এইটো যদি কামৰূপ B কেটেগৰীত পৰে B কেটেগৰীত নাম্বাৰ দিয়া আছে মিনিমাম ইমান মেক্সিমাম ইমান মানে কিছুমান চৰ্ত আছে সেই চৰ্তবিলাক A ৰ কাৰণে বেলেগ B ৰ কাৰণে বেলেগ C ৰ কাৰণে বেলেগ চৰ্ত নহয় অনলি ফিগাৰ সকলক মই দুটামান কথা স্পষ্ট কৰি দিওঁ চৌধুৰী সাহেবে এই কথাটো ক'ব বিচাৰিছে যে পঞ্চায়তৰ নিৰ্বাচনটো 2024 ফেব্ৰুৱাৰীৰ আগতেই সমাপ্ত হ'ব লাগিছিল কিন্তু সেইটো হৈ নুঠিল কাৰণ লোকসভা নিৰ্বাচন সন্মুখত আছিল লোকসভা নিৰ্বাচনৰ পিছত তেতিয়া কিন্তু সেইটো নাছিল তেতিয়া কোনো নিৰ্বাচন নাছিল prior to that হয় prior to February হয় জানুৱাৰীলৈ তো কৰিব পাৰিলেহেঁতেন তেওঁলোকে কৰিব পাৰিলেহেঁতেন কিন্তু নকৰাৰ পিছত এটা কথা হ'ল যে ডিলিমিটেশ্যন সম্পূৰ্ণ হোৱা নাই পঞ্চায়তবিলাকৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱা নাছিল কেবিনেটে পঞ্চায়তৰ নিৰ্বাচন পাতিম বুলি লোৱা সিদ্ধান্তটো যোৱা 1906 জুন মাহত ঘোষণা কৰিলে আৰু ইয়াৰ পিছত যেতিয়া তেওঁলোকে ডিলিমিটেশ্যন কৰিলে ডিলিমিটেশ্যনৰ নটিছখন তাৰ 45 দিনৰ পিছত দিছে 44 দিনৰ পিছত দিলে ডিলিমিটেশ্যনটো তেওঁলোকে তেতিয়াই নকৰি পেলাই কেবিনেটৰ লগে লগে নকৰি কেবিনেটৰ ঘোষণাৰ 44 দিন পিছত ডিলিমিটেশ্যনৰ অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীখন জাৰি কৰিলে কিন্তু লোকসভা আৰু বিধানসভাৰ যিবোৰ সমষ্টি তাৰ পুনৰ নিৰ্ধাৰণ কিন্তু 23 চনৰ 16 আগষ্টতে সম্পূৰ্ণ হৈ গৈছিল গতিকে ডিলিমিটেশ্যন কৰিব পৰাৰ সম্ভাৱনা 23তো আছিল আৰু 24ৰ প্ৰথম ভাগতো আছিল কিন্তু চৌধুৰী সাহেবে ক'ব বিচাৰিছে যে ইমানবোৰ সম্ভাৱনা আৰু অৱকাশ থকা সত্ত্বেও চৰকাৰে ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো বহুত পিছুৱাই দিলে আগষ্ট মাহলৈ তেওঁলোকে ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো লৈ আহিলে এতিয়া যেতিয়া ডিলিমিটেশ্যন কৰাৰ পূৰ্বে জিলাসমূহ কিছুমান কেটেগৰীত অৰ্থাৎ জিলাসমূহ কিছুমান পৰ্যায়ত ভগাব লাগে এতিয়া আপুনি মোক বুজাই কওকচোন যে জিলাসমূহ জিলা পৰিষদ আপোনাৰ সেকশন 5 দা পঞ্চায়ত এক্ট এটো এমেন্ডমেন্ট হৈছে 23 অক্টোবৰত এমেন্ডমেন্ট অক্টোবৰত হৈছে আগতেটো নাছিলে এ কেটেগৰী সাপোজ কামৰূপ এ কেটেগৰী ডিস্ট্ৰিক্ট তাতে মিনিমাম হ'ব লাগিব আপোনাৰ এ কেটেগৰীত 10200 A category 10,200 মানে হেতু হেৰি maximum গাঁও পঞ্চায়ত না মই কৈছো যে জিলাবিলাক কেটেগৰী কৰা না কি প্যাৰামিটাৰ আছে না জিলা কেটেগৰী এই যে ডেন্সিটি অফ দ্য পপুলেশন আচ্ছা ডেন্সিটি অফ পপুলেশন মানে ডেন্সিটি কিমান ধৰি লওক কামৰূপ জিলাত ধৰি লওক 10 লাখ জনসংখ্যা আছে শিৱসাগৰ জিলাত ধৰি লওক 8 লাখ জনসংখ্যা আছে এতিয়া হেতুৰ কেটেগৰী হ'ব নেকি জিলাবিলাক না এই জিলা বলে এইটো হিচাপে তেওঁলোকে কেটেগৰী আনিব তেওঁলোকে যেটো প্যাৰামিটাৰ যেটো ঠিক কৰিব যে এই ডিস্ট্ৰিক্টত ইমান পপুলেশন আছে কিলোমিটাৰ হিচাপে ডেন্সিটি অফ পপুলেশন কিমান হেৰিটো আছে জনঘনত্ব কিমান আছে এইটো হিচাপে তেওঁলোকে কেটেগৰীটো বনায় তাৰমানে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে সেইটোৰ ওপৰত জিলাবিলাকৰ কেটেগৰী হ'ব এটা জিলাবিলাকৰ কেটেগৰী হ'ল নে নাই নহল
আচ্ছা এইটোতো মেইন প্ৰব্লেম আমাৰ কেছত আমি সেইটো ধৰিছিলোঁ যে জিলা কেটেগৰী নকৰাকৈ পঞ্চায়ত কৰিব নোৱাৰে কাৰণ যদি জিলা যদি কৰে এ কেটেগৰী দিয়া আছে ইমান সংখ্যা হ'ব লাগিব পপুলেশ্যন ঘনত্ব জনঘনত্ব পপুলেশ্যন মিনিমাম ইমান মেক্সিমাম ইমান যদি এ কেটেগৰী ছাপ'জ কাম কৰিব পাৰিম মই ক'লোঁ এ কেটেগৰীত পৰিলে এ কেটেগৰীত মিনিমাম ভোটাৰ হ'ব লাগিব 10,200 মেক্সিমাম 13,800 ইয়াতকৈ বেছি হ'ব নোৱাৰে কম হ'ব নোৱাৰে প্ৰতি গাঁও পঞ্চায়তৰ প্ৰতি এ কেটেগৰী হ'ল ৱাৰ্ড গাঁও পঞ্চায়ত 10টা ৱাৰ্ড মিলি এটা পঞ্চায়ত হয় পিছত ৱাৰ্ডটো পিছত আহি আছে এতিয়া 10,200 to 13,800 ৰাইট ছাপ'জ বি কেটেগৰী যদি হয় বি কেটেগৰীটো 8,500 to 11,500 ৰাইট বি কেটেগৰী যদি হয় চি কেটেগৰী হ'লে মিনিমাম 6,000 to 9,200 প্ৰতিখন গাঁও পঞ্চায়তৰ জনসংখ্যা এ কেটেগৰীত জনসংখ্যা হ'ব লাগিব ন্যূনতম 10,200ৰ পৰা 13,800 বি কেটেগৰীত 8,500ৰ পৰা 11,500 আৰু চি কেটেগৰীত 6,000ৰ পৰা 9,200 ইয়াত আপোনাৰ সমস্যাটো কি সমস্যা হৈছে ডিষ্ট্ৰিক্ট যদি ডিক্লেয়াৰ নকৰিলে এইটো কেনেকৈ কৰিব আপুনি ডিষ্ট্ৰিক্টবিলাকক শ্ৰেণীভুক্ত কৰা হোৱা নাই যেটো আইনত লিখা আছে দে মাষ্ট লিখা আছে সেকশন 5ত provided the state government shall declare 3 categories of districts based on population density or any other relevant factor as follows. As follows means as category koru ame. So protome tar mane jetia সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব প্ৰথমতে জিলাবিলাক চিনাক্ত কৰিব লাগিব যে এইখন জিলাৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ইমান তেতিয়াহ'লে সেইটো কোন কেটেগৰীত পৰিব এত পৰিব নে বিত পৰিব নে চিত পৰিব সেইটো প্ৰথম নিৰ্ধাৰণ কৰি ল'ব লাগিব ডিক্লাৰেশ্যন দিব লাগিব ঘোষণা কৰিব লাগিব ঘোষণা কৰাৰ পিছত এ কেটেগৰীৰ জিলাত গাঁও পঞ্চায়তবোৰ এ কেটেগৰীৰ হ'ব বি কেটেগৰী জিলাত গাঁও পঞ্চায়তবোৰ বি কেটেগৰী হ'ব চি কেটেগৰী জিলাত গাঁও পঞ্চায়তবোৰ চি কেটেগৰী হ'ব এতিয়া আপোনাৰ সমস্যা ডিষ্ট্ৰিক্টটো নকৰি জিলাবিলাকক নকৰি শ্ৰেণীভুক্ত নকৰি পঞ্চায়তটো তেওঁলোক কৰি দিলে আচ্ছা এই যে ৰিজাল্ট কি হ'ল কিছুমান ডিষ্ট্ৰিক্টত আমিতো ক'ব নোৱাৰি কোনটো এ বি কৰিলে কিছুমান ডিষ্ট্ৰিক্টত 17,000 কিছুমান ডিষ্ট্ৰিক্টত 3,000 কিছুমান পঞ্চায়তত ডিষ্ট্ৰিক্ট নহয় পঞ্চায়তত এই যেটো কৰিলে এতিয়া আপুনি চাব যেতিয়া গ্ৰাণ্টটো দিয়ে গভৰ্ণমেণ্টে এজ পাৰ জিলা এৰি দিয়ে গাঁও পঞ্চায়ত হিচাপে দিব ছাপ'জ 5 crores চেংচন ফৰ চান্দমাৰী গাঁও পঞ্চায়ত লেটাৰ চি চান্দমাৰী গাঁও পঞ্চায়ত 5 crores ৰুপিজ চেংচন কৰিলে তাতে আছে 16,000 মানুহ উলুবাৰী ছাপ'জ গাঁও পঞ্চায়ত আমি ধৰি দিলোঁ উলুবাৰীৰ মাত্ৰ 5,000 মানুহ বুজিবলৈ কথাটো গ্ৰাণ্ট কিমান আহি আছে 5 crores 5 crores 16,000 সেইটো পাই আছে আৰু 5,000 আৰু সেইটো পাই আছে এইটো এটা ডিছক্ৰিমিনেশ্যন সাংঘাতিক এটা ফাইনেন্স কাৰণ বেছিক বস্তুটো হৈছে গাঁও পঞ্চায়তৰ ছেল্ফ গভৰ্ণমেণ্ট লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি কোৱা হয় গান্ধীজীৰ মেইন হেৰিটো আছিল যে আমি গাঁৱৰ মানুহক তেওঁলোকে যাতে ৰাজত্ব তেওঁলোকে যাতে হেৰিটো কৰিব পাৰে নিজৰ চৰকাৰ এইটো কৰিছে আৰু এটা কৰিছে কি আপুনি এইটো আপুনি বুজি পালে কথাটো যে উইদাউট ডিক্লাৰেশ্যন অফ দ্য ডিষ্ট্ৰিক্ট যিটো মাষ্ট মই এইখিনিতে বিৰতিলৈ যাব লাগিব বিৰতিৰ পূৰ্বে মই দৰ্শকসকলক স্পষ্ট কৰি দিওঁ যে হাফিজ চৌধুৰী ডাঙৰীয়াৰ অভিযোগ দুটা এটা হ'ল যে চৰকাৰে পঞ্চায়তৰ নিৰ্বাচনটো ঘোষণা কৰোঁতে অযথা পলম কৰিলে তেওঁলোকে 24 ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচনটো সমাপ্ত কৰিব পাৰিলেহেঁতেন কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ অচিলা দেখুৱাই তেওঁলোকে নকৰিলে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীখনো যথেষ্ট দেৰিকৈ জাৰি কৰিলে আৰু যি ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সেইটো আইনমতে হোৱা নাই পঞ্চায়ত আইনৰ যি সংশোধনী আহিছিল সেই সংশোধনী মতে এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱা নাই কিছুমান সমষ্টি অৰ্থাৎ কিছুমান গাঁও পঞ্চায়তৰ জনসংখ্যা 4,000 বা 7,000 কিছুমানৰ 14,000 একেখন জিলাৰ ওচৰা ওচৰি পঞ্চায়ত গতিকে যেতিয়া চৰকাৰী সাহায্য আহিব গ্ৰাণ্ট আহিব তেতিয়া 10,000 মানুহৰ কাৰণে অহা গ্ৰাণ্টৰ পৰিমাণ আৰু 4,000 মানুহৰ কাৰণে অহা গ্ৰাণ্টৰ পৰিমাণ একেই থাকিব গতিকে তেখেতে ক'ব বিচাৰিছে যে এইটো 10,000 জনসংখ্যাৰ যিটো পঞ্চায়ত তাৰ প্ৰতি অন্যায় হৈছে যাৰ কাৰণে তেখেতে গোচৰ তৰিছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আপুনি এই কথাটো কৈ আছে যে
তেওঁলোকে পঞ্চায়তৰ জাননী জাৰি কৰাত আৰু ডিলিমিটেশ্যনৰ পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰাত দেৰি কৰিলে 2 নম্বৰ তেওঁলোকে গাঁও পঞ্চায়তসমূহৰ সমষ্টি যি ধৰণে নিৰ্ধাৰণ কৰিলে তাত এটা বিভেদ নীতিৰ আশ্ৰয় ল'লে এতিয়া পৰৱৰ্তী কথাখিনি আপোনাৰ কেনেকুৱা ধৰণৰ আচলতে পিছত তেওঁলোকে যে আৰু আছে এইটোতো এইটো এটা কথা মই ক্লিয়াৰ কৰি দিওঁ কেছটো মই গুচৰীয়া নহওঁ আপুনি গুচৰীয়া নহয় এইটোতো আমাক চিফ মিনিষ্টাৰ মানে ডাঙৰীয়াই তেওঁ কৈ দিলে যে মই গুচৰীয়া হৈ কেছ কৰাই কংগ্ৰেছক হেৰি কৰিছে এইটো কমপ্লিটলি মিছা মই এজ এন এডভোকেট আমাক প্ৰফেচৰ আমাক এথিক্স যিকোনো পাৰ্টীয়ে হওক কংগ্ৰেছ আহিলেও আমাৰ ক্লায়েণ্ট হ'ব পাৰে বিজেপি হ'লেও হ'ব পাৰে এজিপি হ'লেও হ'ব পাৰে আমাৰ এইটো কোনো ধৰ্ম নাই আমাৰ ধৰ্মটো বেলেগ আপুনি এজন অধিবক্তা হিচাপে চম্ভালিছে আপুনি গুচৰীয়া নহয় ভুল বুজাইছে যে মোৰ কাৰণে মই ইলেকশ্যন মানে কংগ্ৰেছ ৰেডি নহয় যদি এজ এ কংগ্ৰেছ মই কংগ্ৰেছ ইজ ভেৰি মাছ ৰেডি আগৰ পৰাই ৰেডি হৈ আছিল যদি এজ এ কংগ্ৰেছমেন হোৱা যায় কিন্তু মই এডভোকেট হিচাপে উকিল হিচাপে মই কেছটো কৰিছোঁ নট এজ এ কংগ্ৰেছমেন কংগ্ৰেছে কোনো ব্ৰিফ দিয়াও নাই কংগ্ৰেছক পাৰ্মিশ্যনো মই লোৱা নাই আৰু কংগ্ৰেছৰ পাৰ্মিশ্যন লোৱা কথাও নহয় মোৰ যিহেতু মই ইণ্ডিভিজুৱেল মই ক্লায়েণ্টক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ এতিয়া কথাটো হ'ল যে তেওঁলোকে যখন SOP দিলে 3 আগষ্ট 2024 SOPত কেইটা বস্তু আছে তেওঁলোকে কৈছে এটা ভিলেজ বাইফাৰ্কেশ্যন কৰিব নোৱাৰে কি কৰিব এটা এখন গাঁও ভাগ কৰিব নোৱাৰে সেকেন্ড কথা হ'ল এটা পঞ্চায়ত দুটা LACত হ'ব নোৱাৰে একেখন পঞ্চায়ত দুটা বিধানসভাৰ মাজত ভাগ হৈ থাকিব নোৱাৰে এটা বিধানসভাৰ ভিতৰতে সমাপ্ত হ'ব লাগিব তাৰ হেৰি হ'ব লাগিব যিটো পৰিধি যেটো আছে নাম্বাৰ অফ দা যে গাঁও পঞ্চায়ত যেটো আছিল আগত এটো কম বেছি হ'ব নোৱাৰে এজিটি থাকিব লাগিব ডিস্ট্ৰিক্টত হেতু কৈছে পাৰ ডিস্ট্ৰিক্ট যেটো হ'ব এটা ডিস্ট্ৰিক্টত সাপোজ আগত আছিল 85 এতিয়াও 85 হ'ব লাগিব মানে সংখ্যাৰ কম বেছ হ'ব নোৱাৰিব একোখন জিলাৰ ভিতৰত আগতে যিটো সংখ্যা আছিল একে সংখ্যা থাকিব লাগিব এটো স্পষ্ট SOP দিয়া হৈছে আৰু এটা কৈছে SOP দিয়া হৈছে যে ডিস্ট্ৰিক্ট ক্যাটেগৰি হোৱাৰ পাছত এটো according to population হিচাপে বস্তুটো হ'ব তাৰমানে জিলাসমূহ শ্ৰেণীভুক্ত হোৱাৰ পিছতহে পঞ্চায়ত শ্ৰেণীভুক্ত হ'ব তেওঁলোকে জানে SOP দিছে তাত যেটো কেবিনেটে এপ্ৰুভ কৰিছে হেতু তেওঁলোকে লিখিছে এটো যে এটো কৰিব লাগে এই তিনটা বস্তু ভাইলেট কৰিছে গাঁও বহুত জায়গাত হৈছে এটা গাঁও এটা ফ্যামিলি নিয়ে বেলেগ এটা জায়গাত বাকি সাপোজ আপনি পছন্দ কৰে আপনি ইলেকশন কৰিব বিচাৰিছে আপোনাৰ এৰিয়াত আপোনাৰ ওয়াৰ্ডত আপোনাক কৰিছে কি আপোনাক বেলেগ এটা জায়গা দি দিছে নি যাতে আপনি এটো ইলেকশন ইয়াত কৰিব না আপনি যাতে হেৰি নকৰে দিস এই বুক কিপিং ইন ভিউ মানে এটা পৰিয়ালৰে এজন মানুহ এটা গাঁও পঞ্চায়তত ভোটাৰ হৈছে আন কিজন ওয়াৰ্ডত এটা ওয়াৰ্ডত হৈছে আৰু বাকি কিজন আন এটা ওয়াৰ্ডত হৈছে আচ্ছা এটো ওয়াৰ্ড হল কি এটা পঞ্চায়তত 10টা ওয়াৰ্ড হয় এখন গাঁও পঞ্চায়তত 10টা ওয়াৰ্ড হ'ব ইকুৱেল ডিভাইডেড হ'ব ইকুৱেলি এটা ওয়াৰ্ডৰ সাপোৰ্ট 10000 হেৰি আছে 1000 পাৰ হেৰি পাব এক্সেপশন হ'ব পাৰে আৰু এটো চাব লাগিব যে জিওগ্ৰাফিক্যাল কনভেনিয়েন্স পাব্লিক কমিউনিকেশন কেনেকা আছে এৰিয়া কতখান এটো লোকাল সেলফ গভৰ্নমেন্ট গতিকে দুগত হলে মুশকিল এতিয়া এনেকা কৰিছে 20 কিলোমিটাৰ দূৰত এটা ওয়াৰ্ড কৰি দিছে বা এটা পঞ্চায়ত সম্ভৱ জানো হেতু ইম্পসিবল কিন্তু কৰিছে কি না এখন গাঁও পঞ্চায়তত 20 কিলোমিটাৰ দূৰত এটা ওয়াৰ্ড থাকিব পাৰে নে আপনি কি কৰিছে আমাৰ কেছত আছে এটো আমি কেছত দিছো এটো ম্যাপ সহ দিছো আমি আচ্ছা ম্যাপ সহ দিছো এখন গাঁও পঞ্চায়ত কিমান ডাঙৰ হ'ব পাৰে নদী আছে না গাঁও পঞ্চায়তত আপনি 10টা ওয়ার্ড হয় 10টা ওয়ার্ড মানে 10টা রেভিনিউ ভিলেজ ধৰি লওক নরমালি বা আপনি ধৰি লওক মিনিমাম যেটো আমি সংখ্যাটো কলো যে মিনিমাম সাপোর্ট 10000 ম্যাক্সিমাম 13800 the 16000 তো কৰিব নোৱাৰে কিছুমান জায়গা 16000 কৰি দিছে এটো কোনো ক্যাটেগৰিত নপৰে কিছুমান 4000 কোনো ক্যাটেগৰিত নপৰে এটো এতিয়া কৰিছে কি পাৰ্টিকুলাৰলি সাপোজ মাইনৰিটি এৰিয়া এটা আছে সংখ্যালঘু অঞ্চল কৰিছে কি ইয়াৰ পৰা কাটা ইয়াৰ কাৰণে সব গোটেই এজাগা জমাই দিছে মানে সংখ্যালঘু অঞ্চলত বেছি কৰি পেলাইছে মানুহৰ জনসংখ্যা বেছি কৰি পেলাই দিছে আৰু নন এৰিয়া মাইনৰিটি যেটো এৰিয়া আছে তাতে 4000 3000 হেৰি কৰি দিছে এটা ওয়াৰ্ড আপনি চাওক এটা পঞ্চায়ত ওয়াৰ্ডটো ইকুৱেলি ডিভাইড হ'ব লাগে এজ পাৰ ল 10টা ওয়ার্ড থেকে 10টা হেৰি হ'ব অলপ ইফালে কৰিব পাৰে নেচাৰেল এৰিয়া আছে এটো বেলেগ কথা কিন্তু এটা ওয়াৰ্ডৰ 51 বুট আছে এটা জায়গাত অনলি 51 এটা ওয়াৰ্ডত এটা জায়গাতে ওয়াৰ্ডৰ হাজবেণ্ডৰ নাম এটা ওয়াৰ্ডত ওয়াইফৰ নাম বেলেগ এটা ওয়াৰ্ডত এটো আমাৰ কেছত আছে আমি হেৰি কৰিছো আমাৰ কৰিমগঞ্জ ডিস্ট্ৰিক্টত কৰি এটা ৰাতাবাৰী সমষ্টিত কৰিছে হাজবেণ্ডৰ নাম হাজবেণ্ডে ইলেকশ্যন লগাব বিচাৰিছে এওৰ নামটো কৰিছে বেলেগ জায়গাত লৈ গৈছে আৰু অফিচত কৰিছে কি পাৰ্টিকুলাৰ ৰুলিং পাৰ্টিৰ মানুহ বেলেগ নন পলিটিক্যাল মানুহ বেলেগ মানুহ হুমাই অফিচাৰ কোনো ধৰণৰ চেয়া নাছিলে
একদম মই আই উইটনেছ বুকে কৈছে মানুহবোৰে যে ৰিপৰ্ট এখন মই পুৰা ভিজিট কৰি আহিলোঁ মই পুৰা মগ ডিষ্ট্ৰিক্টটো মই ভিজিট কৰি আহিছোঁ তাতে মানুহে ক'লে আমি গৈ দেখোঁ এই নন অফিচিয়েল মানুহবোৰ আছে বিজেপিৰ মানুহ RSSৰ মানুহ তেওঁলোকে ঠিক কৰি আছে কাৰ নাম ক'ত যাব কোনটো এৰিয়া ক'ত যাব অফিচাৰ কোনো আছে নাই হেণ্ডছ আপ অফিচাৰবোৰ এইটো একদম মানে হেৰি যিটো আছে কথা পাতিলে তেওঁলোকে কৈছে আমি কৰিম আপোনালোকে অবজেকশ্যন দিব অবজেকশ্যন দিলে অবজেকশ্যন এজ ইট ইজ হিয়াৰিং ল'লে এজ ইট ইজ থাকি গ'ল অবজেকশ্যনৰ কোনো কাম কোনো হেৰি নাই এজ ইট ইজ থাকি তেওঁলোকে কৰিলে কি এইটো আউট কৰিলে আপোনাৰ 27 ছেপ্টেম্বৰ 24 ফাইনেল ড্ৰাফ্ট হেৰিটো আৰম্ভ কৰিলে ডিলিমিটেশ্যন যিটো কৰিলে তাৰ নটিফিকেশ্যন কৰিলে 24/10 24 অক্টোবৰত গেজেট নটিফিকেশ্যন হ'ল জাননী জাৰি কৰিলে অক্টোবৰ জাৰি হ'ল কেছ ফাইল হ'ল কেছত চাব আপুনি প্ৰথম যিটো কেছ হ'ল কেছত যিটো ডেট যিবোৰ হ'ল এই ডেট যিটো হ'ল কেছক আপুনি চাই এটা বস্তু মই আপোনালোক আগৰ পৰা দেখাই আছোঁ ফাৰ্ষ্ট কেছ মুভ হ'ল 25/10/24 ফাইল হৈছে 21 তাৰিখ 21 অক্টোবৰ 24 ফাৰ্ষ্ট কেছটো ফাইল হৈছে ছেকেণ্ড কেছটো ফাইল হৈছে 22 অক্টোবৰ আৰু কেছ ফাইল হৈ কেছবোৰ উঠিলে 25 তাৰিখ উঠিলে কেছবোৰ হাইকোৰ্টত 25 তাৰিখ হোৱাৰ পিছত হাইকোৰ্টে নিজে কেছটো ৰেজিষ্টাৰ কৰি দিলে 28 জানুৱাৰী 28 অক্টোবৰ 3 দিন পিছত কৰি দিয়ে 20 যেতিয়া উঠিলে তেতিয়া মানে এডভোকেট জেনেৰেলে টাইম ল'লে তেওঁ ক'লে যে আমাৰ এফিডেভিট ফাইল কৰিবলৈ আমাক টাইম দিয়ক কোৰ্টে টাইম দিলে ফিক্স কৰিলে 5/11 নৱেম্বৰ 1 নৱেম্বৰত ফিক্স কৰিলে 1 নৱেম্বৰত কৰিলে আমাক আৰ্গুমেণ্ট কৰিলে আমাৰ চাইডত আমাৰ পাঠক আছে কল্যাণ পাঠক ছিনিয়ৰ এডভোকেট আগতে এডভোকেট জেনেৰেল আছিল এডিশ্যনেল চলিচিটাৰ জেনেৰেল আছিল তেওঁ কেছটো প্ৰথম দিন 5 তাৰিখটো আৰ্গুমেণ্ট আৰম্ভ কৰিলে আৰ্গুমেণ্টটো শেষ হোৱা নহ'ল তেতিয়াও কিন্তু কোনো আৰ্জেঞ্চি দেখুওৱা নাই চৰকাৰে কোনো জৰুৰী বুলি ঘোষণা কোৱা নাই আৰ্গুমেণ্ট কৰি ফিক্সটো কৰিলে 7 তাৰিখ আকৌ দুদিন পিছত আকৌ ফিক্স কৰিলে 7 তাৰিখ ফাৰ্দাৰ আৰ্গুমেণ্ট 7 তাৰিখ কেছ যেতিয়া উঠিলে কেছটো তেওঁ কোৰ্টে নিজেই 7 নৱেম্বৰ নে ডিচেম্বৰ 7 নৱেম্বৰত কেছটো কৰিলে কি 11 নৱেম্বৰত গুচি গ'ল দুটা পাৰ্টিয়ে টাইম লৈছে কিবা এটা কাৰণে আমি দুটা পাৰ্টিয়ে টাইম লৈছোঁ 11 তাৰিখ গ'ল আগত কিন্তু আমাক পিটিশ্যনৰ চাইডে টাইম লোৱা নাই এইটো দুটা পাৰ্টি কিবা অসুবিধা আছিল যাৰ কাৰণে 11 পিটিশ্যনাৰ আৰু ডিফেণ্ডাৰ গুৰিটাই ল'লে 11 তাৰিখ যেতিয়া উঠিলে তেতিয়া তেওঁ ক'লে যে এডিশ্যনেল এডভোকেট জেনেৰেল এজন আছিলে তাতে তেওঁ ছাবমিট কৰিলে যে এডভোকেট জেনেৰেলৰ কিবা প্ৰব্লেম আছে তেওঁ কোৰ্টত আহিব নোৱাৰে বেলেগ এটা কামত আছে গতিকে আমাক অলপ টাইম লাগে তেওঁলোকে টাইমটো বিচাৰিলে 11 নৱেম্বৰত টাইম বিচাৰিলে যে আমি ইণ্ডিভিজুৱেল কেছ যিমান কেছ হৈছে চব ইণ্ডিভিজুৱেলি আমি এইটো এটা ৰিপ্লাই এটা ইনষ্ট্ৰাকশ্যন এইবোৰ বিচাৰিছোঁ এইটোৰ কাৰণে ফিক্স কৰিলে 20/11/24 20 তাৰিখ ফিক্স কৰিলে কেছটো আকৌ যে গভৰ্ণমেণ্ট কাউন্সিল শ্বৰ্ট টাইম টু ব্ৰিং ইনষ্ট্ৰাকশ্যন লিষ্ট অন গভৰ্ণমেণ্টক কৈলক হিচাপে ফিক্স কৰি দিয়ে আকৌ 29/11/24 ন' আৰ্জেঞ্চি তেওঁলোকে কোৱা নাই তেতিয়ালৈ কেছটো চলি আছে কিন্তু তেতিয়া যে জাষ্টিছ মনীষ চৌধুৰী আছিল নেক্সট ডে কেছটো আহি গ'ল জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ তাতে তো নবহিৰ কেছটো আহিল আফটাৰ প্ৰায় 5 days পিছত 29/11 যেতিয়া আহিলে এডিশ্যনেল এজিয়ে 2 সপ্তাহ টাইম বিচাৰিলে 2 weeks টাইম তেওঁলোকে বিচাৰিলে পিছত আকৌ ফিক্স কৰিলে 17/12 ডিচেম্বৰলৈ আহিল ডিচেম্বৰ 17 যেদিন মেইন য'ত ষ্টে দি আছে 17/12 কৰিলে কি গভৰ্ণমেণ্টে ক'লে যে আমি ৰিপ্লাই ফাইল কৰিছোঁ অনলি অন দেট ডে 17 কেছটো তেওঁলোকে দিছে সেইদিনা তেওঁলোকে ৰিপ্লাই ফাইল ইমান খালি টাইম ল'লে আমি ৰিপ্লাই ফাইল কৰিম সেইদিনা ফাইল কৰিছে ফাইল কৰিলে আমি সেইটো ৰিপ্লাই দিব লাগিব আই হেভ এ ৰাইট টু ৰিপ্লাই আমি ক'লোঁ আমিতো ৰিপ্লাই দিব লাগিব বস্তুটো সেই ৰিপ্লাই দিয়াৰ কাৰণে কেছটো ফিক্স কৰিলে 9 তাৰিখ 9 জানুৱাৰী আৰু ইন দ্য মিন টাইম কোৰ্টে ক'লে তোমালোকে কোনো নটিফিকেশ্যন দিব নোৱাৰিবা ধন্যবাদ মই এইখিনিতে বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক চৌধুৰী চাহাবৰ গোটেই ব্যাখ্যাৰ পৰা এই কথাটো বুজা গৈছে যে গোটেই প্ৰক্ৰিয়াটোত অক্টোবৰৰ পৰা জানুৱাৰীলৈকে চৰকাৰী পক্ষই বাৰম্বাৰ সময় লৈ কেছটো দীঘলীয়া কৰি গৈ আছে আৰু কোনো এবাৰো ন্যায়ালয়ত এই কথাটো উপস্থাপন কৰা নাই যে বিষয়টো অত্যন্ত জৰুৰী যি জৰুৰী বিষয়টোৰ কাৰণে সোনকালে তাৰিখ দিব লাগে বা সোনকালে কেছটো মীমাংসা হ'ব লাগে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আৰু বিষয় পঞ্চায়ত নিৰ্বাচনৰ অনিশ্চয়তা ইয়েছ চৌধুৰী ডাঙৰীয়া আপুনি কৈ আছিলে যে চৰকাৰে কেনেকৈ বাৰম্বাৰ সময় লৈ আছিলে ইয়াৰ পিছত যেতিয়া গোটেই ঘটনাটো এটা জটিল অৱস্থালৈ গ'ল তেতিয়া কি কৰিল এতিয়া শুনক যেদিন আল্টিমেটলি আৰ্গুমেণ্ট হ'ল 6 তাৰিখে যেতিয়া তেওঁলোকে এটা পিটিশ্যন ফাইল কৰে 29 ডিচেম্বৰ দেখিয়ে 17 লৈ তেওঁলোকে কোনো আৰ্জেঞ্চি খোৱা নাই আমি বঞ্চ কৈছোঁ আমাক সোনকালে কৰি দিয়ক মীমাংসা হ'ব লাগে নহ'লে আপুনি নতুনকৈ ষ্টে দিয়ক তেওঁলোকে টাইম লৈছে আমিও একবাৰ খালি টাইম লৈছে বোথ দ্য পাৰ্টি বাকী কিন্তু আমি হেৰি কৰা নাই এতিয়া হ'ল কি 6 তাৰিখে আৰ্গুমেণ্ট আৰম্ভ হ'ল এটা দিন মাজত গেপ গ'ল 2টা দিন গেপ গ'ল 10 তাৰিখলৈ চলিছে হিয়াৰিং আমিও কৰিছোঁ বিভিন্ন কেছ খালি অকলে যে চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে হাফিজ ৰছিদ চৌধুৰীয়ে 9টা কেছ কৰিমগঞ্জৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট নহয় কেছ হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ মৰিগাঁও হোজাই তাৰপিছত নগাঁও দৰং ডিষ্ট্ৰিক্ট গোৱালপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰায় 9-10টা ডিষ্ট্ৰিক্টৰ কেছ হৈছে গতিকে ভুল কৈছে যে মই মানে হেৰি কৰিছোঁ মই কেছ কৰি আটকাই দিছোঁ হেৰি কৰিছোঁ এতিয়া হ'ল যে 10 তাৰিখ কোৰ্টে হিয়াৰিং কনক্লুড হৈ গ'ল মিছ কেছৰ ওপৰত নটিফিকেশ্যন দিব পাৰে না নাই মেইন কেছত নহয় নটিফিকেশ্যন দিব পাৰে না এইখিনিতে মই এটা কথা কৈ থওঁ যে মেইন কেছ আৰু ডেট এই কথাটোৰ মাজত পাৰ্থক্য আছে প্ৰিয় দৰ্শক গোচৰ দুটা এটা হ'ল যে পঞ্চায়তৰ তাৰিখ ঘোষণা কৰিব পৰাকৈ চৰকাৰক অনুমতি দিয়া হ'বনে নহ'ব কাৰণ কোৰ্টে বন্ধ কৰি দিছে কোৰ্টে আগতে ষ্টে দি থৈছে স্থগিতাদেশ জাৰি কৰি থৈছে গতিকে এতিয়া কোৰ্টে ক'লে যে 9টা বিশেষ অঞ্চল বাদ দি বাকী অঞ্চলত পঞ্চায়ত নিৰ্বাচন পতাত বাধা নাই কিন্তু আৰু এটা গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে সেই গোচৰটো হ'ল যে এই যে ডিলিমিটেশ্যন কৰিলে এই ডিলিমিটেশ্যনবোৰ কিমান দূৰ ন্যায়সংগত বিধিগতভাৱে হৈছে নে নাই সেই প্ৰসংগত বহু সংখ্যক গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে গতিকে কিমান 50টা গোচৰ এতিয়াও অসম উচ্চ ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে 29 তাৰিখ ফিক্স আছে 29/1 এতিয়া 29 জানুৱাৰীত সেইটো হিয়াৰিং হ'ব নেকি আৰম্ভ হ'ব সেদিন শেষ নহয় কিন্তু মোটা আৰম্ভ হ'ব 29 জানুৱাৰীত সেই মূল গোচৰটো এইটো উপগোচৰ মূল গোচৰটোৰ শুনানি 29 জানুৱাৰীত আৰম্ভ হ'বহে এই 50টা গোচৰৰ শুনানি আৰম্ভ হোৱাৰ পিছত তাৰ ৰায়দান হ'ব গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব এতিয়া মোক কওক যে 9টা বিশেষ অঞ্চল বাদ দি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধা নাই এতিয়া এই 9টা সৰু সৰু অঞ্চল এইকেইটা অঞ্চলক যদি নিৰ্বাচন অনুষ্ঠিত নহয় বৰ বিশেষ ক্ষতি নহয় গতিকে সামগ্ৰিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ন্যায়ালয়ে আপোনাক অনুমতি দিলে চৰকাৰক এই অনুমতিটোত আপোনাৰ আপত্তি ক'ত কাৰণ ঘটনাটো হ'ল যে বাকীবোৰত এইবোৰ ঘটনা ঘটা নাই আপোনাৰ সেই 9টা বিশেষ অঞ্চলত এই ঘটনাটো ঘটিছে আমি যাতে শুনো ইয়াতে এটা বস্তু আমি কোৰ্টত বাৰবাৰ কথাটো কৈছোঁ এই কথাটো উঠিছিল এডভোকেট জেনেৰেলে উঠাইছিল তেওঁলোকে উঠাইছিল কথাটো কোৰ্টে আমাক কুৱেশ্যন কৰিছিল তাৰপিছত আমি এইটো কৈছোঁ যে এইটো কুৱেশ্যন অফ ল ইজ ইনভলভ যে প্ৰক্ৰিয়া যিটো আৰম্ভ কৰিছে গোটেই জেগাত একেই বস্তু হৈছে গোটেই অসমত গোচৰীয়া যি ডিষ্ট্ৰিক্ট আহিছে আমি তাক কেছ কৰিছোঁ বহুত জেগামান মানুহ আহিব পৰা নাই বহুত মানুহ ৰুৰেল মানুহ এইটোকে আইডিয়া নাই নাজানে তেওঁলোকে সব জেগাত হৈছে আপাৰ আছাম হৈছে লোৱাৰ আছাম হৈছে মিডিল সব জেগাত হৈছে এনেকৈ আমি কোৰ্টত কৈছোঁ যেতিয়া ল কুৱেশ্যন অফ ল আহে কনষ্টিটিউশ্যনেল প্ৰভিশ্যন যদি আহে বা বেলেগ ৰুল অফ ল কুৱেশ্যন যদি আহে কোৰ্ট কেন টেক জুডিচিয়েল ভিউ অফ দ্য মেটাৰ জুডিচিয়েল নটিচ অফ দ্য মেটাৰ কোৰ্টে ল'ব পাৰে এইকাৰণে আমি কৈছোঁ যদিও আমি 9টা কেছত আপুনি ষ্টে দিছে কেছটো প্ৰায় 50টা মতো হৈছে টোটেল 50মান হ'ব গতিকে এই মানুহবোৰক যদি আপুনি ষ্টে নাপায় আমি সেইটো তাত কোৰ্টত আমি আৰ্গুমেণ্ট কৰিছিলোঁ এইটো এফেক্ট কৰিব ছাপ'জ আজি বাকী ইলেকশ্যন হৈ গ'ল এই 9টা কেছত এইটো বাই ইলেকশ্যনৰ নিচিনা হৈ যাব বস্তুটো এটা ইনফ্লুৱেঞ্চ হৈ যাব অট'মেটিকেলি আৰু যদি যিটো তোমালোকে যিটো প্ৰক্ৰিয়া কৰিছা ছেকশ্যন 5 যিটো ভায়লেট কৰিছে এইটো বাধ্যতামূলক মেণ্ডেটাৰী এইটো নকৰাকৈ তুমি কৰিবই নোৱাৰা তো যদি এই কথা যদি কোৰ্ট কনভিন্স হয় যে হোল বেচিছ অফ ডিলিমিটেশ্যন ইজ ইলিগেল ভায়লেশ্যন অফ পঞ্চায়ত এক্ট বা কনষ্টিটিউশ্যন যিটো আছে 5 দফাটো য'ত জিলাবিলাক শ্ৰেণীভুক্ত কৰা যদি সেইটো নকৰি পঞ্চায়ত শ্ৰেণীভুক্ত বস্তুটো নহ'ল নহয় ফাউণ্ডেশ্যনটো নাই গ'ল নহয় কেনেকৈ ইলেকশ্যন কৰিব আপুনি এইটো কোৰ্টে নাচাব নেকি বস্তুটো সেইটো আমাৰ প্লিডিংছতো আছে আমাৰ প্লিডিংছো আছে পিছত আকৌ বহুত কেছ ফাইট হৈছে এইবোৰ প্লিডিংছ অনা হৈছে পিছত কিছুমান কেছত প্লিডিংছ নাছিল
এতিয়া কথাটো হৈছে চাওক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ 10 তাৰিখ আৰ্গুমেণ্ট হ'ল জাজে ক'লে কি যে আমি চেম্বাৰত গৈ ডিক্টেশ্যনটো দিম 10 জানুৱাৰী বিহুৰ আগত 6 তাৰিখৰ পৰা আৰম্ভ হৈছে হিয়াৰিং মাজত গেপ কৰিছে এটা দিন 2টা দিন গৈছে এতিয়া 3:30টা জজে কৈছে যে মই হেৰি কৰিম যে আমি ডিক্টেশ্যন দিম আমাৰ মহামান্য আদালতে এইটো কোৱা নাই যে আমি আজি জাজমেণ্ট দিম কালি দিম পৰহি দিম তেওঁ কেবিনেট বহি গৈছে ডিজিপি ইলেকশ্যন কমিশ্যন চিফ ছেক্ৰেটাৰী অল কেবিনেট মিনিষ্টাৰ্ছ অল অফিচিয়েলছ সব তেওঁ 3টা 4টাৰ পৰা বহি একদম 8:45 গৈ তেওঁ যেতিয়া জাজ চাহেব আমাৰ মহামান্য ন্যায়াধীশ যিজন আছিলে তেওঁ গাটো অলপ বেয়া লাগে নালাগে শুনিছোঁ ডাক্তৰ এটা কৈছে মই শুনা মতে কৈছোঁ তেওঁ বহি গুচি যোৱাৰ পাছত তেওঁলোকে ভাবিলে বোধহয় হয়তো নিদিব পাৰে নেকি একৰ্ডিংলি তেওঁ 8:45 তেওঁ ক'লে যে আমি এতিয়ালৈ বহি আছোঁ ইলেকশ্যনখন আমি ৰাখিছোঁ ইলেকশ্যন তোমাৰ আণ্ডাৰত নপৰে নহয় ইলেকশ্যন কমিশ্যন তোমাৰ আণ্ডাৰত নপৰে ইলেকশ্যন কমিশ্যনে ডিচাইড কৰিব ইলেকশ্যন কমিশ্যনে তেওঁলোকক এফিডেভিটত কৈছে যে মিনিমাম 35 days to 40 days আমাক মিনিমাম ফ্ৰম ডিক্লাৰেশ্যন টু কাউণ্টিং এইটো সময় লাগিব তেওঁ কৈছে যে 10 তাৰিখ কৈছে 12টাৰ আগত যদি আমি হেৰিটো পাই লওঁ যদি অৰ্ডাৰটো হৈ যায় ৰাতি 12টাৰ আগত যদি আমি পাই 10 তাৰিখ ৰাতি 12টাৰ আগলৈ পাওঁ তে আমি নটিফাই কৰি দিম ছাপ'জ 10 তাৰিখ 12টাৰ আগত দি দিলেহেঁতেন ছাপ'জ দিলে চাব তেওঁলোকৰ ইণ্টেনশ্যন হ'ব ইলেকশ্যন কৰাৰ ইচ্ছা আছে নে নাই 35 days কেতিয়া কমপ্লিট হ'ব কাৰণ ইলেকশ্যন কমিশ্যন কৰিব ৰেষ্ট হি কেনট ডিক্টেট ইলেকশ্যন কমিশ্যন হ'ব যেতিয়াই নটিফিকেশ্যন হ'ব ৰেষ্ট ইলেকশ্যন লগে লগে বাকী ইলেকশ্যন কমিশ্যন ডেট ঠিক কৰিব ইলেকশ্যন কমিশ্যনে কৈছে 35 days আমি প্লাছ কৰোঁ 10 তাৰিখ ছাপ'জ দি দিলে 11 তাৰিখ পৰা আমি ষ্টাৰ্ট যদি কৰোঁ তে প্ৰায় এই 15-16 হেৰিত ফেব্ৰুৱাৰীত পৰি যায় পৰীক্ষা 17লৈ পৰীক্ষা আছে মাৰ্চলৈ আছে তেতিয়াতো নোৱাৰিলেহেঁতেন বেলেগ এটা কেই জাগা হৈ গ'লহেঁতেন সেইটো বন্ধ হৈ গ'লহেঁতেন তাৰ কাৰণে তেওঁৰ ইচ্ছা নাই ইচ্ছা নাথাকি তেওঁ কি দুচৰা কৰিছে কংগ্ৰেছ সেইদিন নহয় হাফিজ ৰছিদ চৌধুৰীয়ে কংগ্ৰেছক হৈ তেওঁ কেছ গুজৰি কৰি তেওঁ আটকাই দিছে বস্তুটো তোমাৰ ইণ্টেনশ্যন নাই তুমি জানাই এইটো যে 35টো তেওঁলোকে এফিডেভিট অন অ'থ কৰিছে তেওঁক হাইকোৰ্টত দিছে এতিয়াকো কৈ আছে কি যোৱাকালি তেওঁ কৈছে যে 17 আগত কৈছে আগত পিছত হ'ব আগত কৈছে এতিয়া কৈছে 17 মাৰ্কটো মানে এক্সাম শেষ হ'ব 17 মাৰ্ক এতিয়া মাৰ্কছৰ পাছত কওক আমাকতো ইলেকশ্যনটো হঠাৎ আমি সদায় কৈ আছোঁ উই আৰ নট এগেইনষ্ট ইলেকশ্যন মই যদি এজ এ কনচিয়াছ চিটিজেন অফ দ্য কাণ্ট্ৰি যদি কওঁ লাগে এজ এ কংগ্ৰেছ যদি কয় আমাক কংগ্ৰেছ পাৰ্টি ৰেডি হৈ আছে কোনো প্ৰব্লেম চব এজ নমিনেশ্যন ইনভাইট কৰা হৈ গৈছে কংগ্ৰেছৰ পৰা সেইটো আমি ৰেডি হৈ আছোঁ কিন্তু তুমি এনেকৈ খেলি মেলি কৰিলে কেনেকৈ হ'ব তুমি আমিতো আইনৰ শাসন ৰুল অফ ল চলিব লাগে তুমি যে বহি 3টা 4টাৰ পৰা বহি ৰাতি 12টালৈ এনেকৈ ষ্টেটমেণ্ট দিলা 12টাৰ আগলৈ ইট ডাজ নট ইট মিন দেট তুমি কোৰ্ট ইনফ্লুৱেঞ্চ কৰিব বিচাৰিছা তেওঁতো জানিব লাগিছিল তেওঁ আইনৰ ছাত্ৰ কোৰ্ট কেতিয়া ইনফ্লুৱেঞ্চ নহয় এনেকৈ হেৰিটোত ইয়াতে দেখালে কোৰ্ট ডাঙৰ হয় না চিফ মিনিষ্টাৰ ডাঙৰ তেওঁ যে চব জেগাত ভাবে তেওঁ যিটো কয় সেইটো হয় তেওঁ কেছটো চলি আছে চলাকালীন তেওঁ ডিক্লাৰেশ্যন কি দিলে আমি 9-10 তাৰিখ নটিফাই কৰিম আৰু 12 ফেব্ৰুৱাৰীত আমি ইলেকশ্যন কমপ্লিট কৰিম একদম তেওঁ কৈ দিয়ে অৰ্ডাৰ দি দিলে এজ ইফ তেওঁ এবাব এভৰিথিং এতিয়া দেখা পালে এবাব কোন হয় এবাব ল ৰুল অফ ল হৈ যাব বহুত ধন্যবাদ চৌধুৰী ডাঙৰীয়াই কৈছে যে চৰকাৰখনে কেবিনেট বহুৱাই ৰাতি 12টালৈকে অপেক্ষা কৰাৰ কথা ঘোষণা কৰি ন্যায়ালয়ক এইটো প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল সেইটো ন্যায়ালয়ে বুজি পাব আৰু চৌধুৰী ডাঙৰীয়াই বুজি পাব কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচন আচলতে 17 মাৰ্চৰ পিছতো হ'বনে নহ'ব সেই কথা লৈ আমি অলপ সন্দিহান কিহৰ কাৰণে 29 তাৰিখে কেছটোৰ হিয়াৰিং আৰম্ভ হ'বহে মূল গোচৰটোৰ হিয়াৰিং আৰম্ভ হ'ব সেই হিয়াৰিঙৰ মাজত আকৌ ইণ্টাৰিম কিবা কিবি অৰ্ডাৰ দিবলৈ আছে একো ক'ব নোৱাৰি গতিকে মই বৰ বিশেষ আশাবাদী এই মুহূৰ্তত হৈ থকা নাই চৌধুৰী সাহেব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী আৰু আমি আলোচনা কৰি আছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ অনিশ্চয়তা প্ৰসংগত পঞ্চায়ত নিৰ্বাচন অনিশ্চয়তাত পৰিছে এই কথাটো চৌধুৰী সাহেব আপোনাৰ মুখৰ পৰাই এই কথাটো স্পষ্ট হৈ গৈছে কাৰণ মেট্ৰিক শেষ হ'লেও বিধানসভাৰ বাজেট সেশন আৰম্ভ হ'ব বাজেট সেশনৰ পিছত ৰমজান আৰম্ভ হ'ব গোটেই মাৰ্চ মাহটো থাকিব তাৰ পিছত আকৌ বহাগ বিহু আৰম্ভ হ'ব বহাগ বিহুৰ পিছত মে পালেহি মেৰ পিছত যদি বানপানীৰ ঋতুটো আহি যায় তেনেহ'লেতো এটা আৰু এক সংকটৰ
মানে ভিতৰলৈ সোমাই যাব পঞ্চায়ত নিৰ্বাচনটো গতিকে চোৱা যাওক কি হয় আৰু ন্যায়ালয়ে কি ধৰণৰ পৰ্যবেক্ষণ দাঙি ধৰে চৌধুৰী ডাঙৰীয়া মই এটা বিশেষ প্ৰসংগলৈ আহিব খুজিছোঁ বেলেগ প্ৰসংগ যিটো আপোনাক আজি মই ষ্টুডিঅ'ত পাইছোঁ কাৰণে সুধিছোঁ কথাটো হ'ল যে CAA চিটিজেনশ্বিপ এক্ট এমেণ্ডমেণ্ট এক্ট এইখনক কেন্দ্ৰ কৰি আমাৰ ইয়াত ডাঙৰ আন্দোলন হ'ল 4জন লোক শ্বহীদ হ'ল আৰু সেইটোৱে আমাৰ মনত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি গ'ল অসমীয়া মানুহৰ যিটো মনস্তত্ব তাত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি গৈছে মানুহ এতিয়াও আশ্বস্ত হ'ব পৰা নাই কিন্তু CAA এক্টখনৰ জাননী জাৰি কৰাৰ পিছৰ পৰা যেতিয়ালৈকে নাগৰিকত্বৰ বাবে দৰখাস্ত আহ্বান কৰা হ'ল দেখা গ'ল যে এতিয়ালৈকে মাত্ৰ 4-5জন মানুহকহে নাগৰিকত্ব দিব পৰা হৈছে আৰু দৰখাস্ত কৰা মানুহৰ সংখ্যাটো একেবাৰে কম এতিয়া CAA কেন্দ্ৰ কৰি যিটো এটা সাংঘাতিক ধৰণৰ উত্তেজনা বা আন্দোলনৰ সৃষ্টি হ'ল এইটোৰ পৰা আমি এইটো বুজিম নেকি যে আপোনালোকে এই CAA আইনখন ভুলকৈ বুজিলে এটা বস্তু চাওক মই CAA মোৰ ইণ্টাৰপ্ৰিটেশ্যন অলপ বেলেগ মই কৈছোঁ এই CAAটো আনিছে পলিটিকেল মানে ৰাজনৈতিক উদ্দেশ্য লোৱাৰ পৰা বাঙালী হিন্দুক ভোটটো লোৱাৰ কাৰণে এওঁলোকৰ নাগৰিকত্ব দিয়াৰ কথা হেৰি নহয় তেওঁলোকৰ নাগৰিকত্ব নাপায় তেনেকৈ এতিয়া তো কি কাৰণে মই কৈছোঁ CAAৰ যিটো কণ্ডিশ্যন আছে কাৰণ কণ্ডিশ্যনটো সেইটো তেওঁলোকে চেঞ্জ কৰিব নোৱাৰে তথাপি যিবোৰ কণ্ডিশ্যন দিছে CAA এইজন মানুহে দেখাব লাগিব যে 31 ডিচেম্বৰ 2014 তাৰ আগতে অহা আগত আহিছে কি চিভিল ৱাৰত আহিছে কি হেৰিটো আহিছে কোনো যুদ্ধ হৈছিল কমিউনেল ৰাইটছ হৈছিল বা কিবা বেলেগ কোনো ৱাৰ হৈছিল নেকি এইটো প্ৰমাণটো দিব লাগিব CAA যেতিয়া এপ্লাই কৰিব এতিয়া বহুত মানুহৰ কেছ অলৰেডি পেণ্ডিং আছে ট্ৰাইব্যুনেলত তেওঁলোকে ক্লেইম কৰি থৈছে আমি ইণ্ডিয়ান নাগৰিক আচ্ছা বুজি পালে কথাটো এতিয়া তেওঁলোকে CAA ক'ব নোৱাৰে যে মই হেৰি বাংলাদেশৰ নাগৰিক বাংলাদেশৰ পৰা আহিছোঁ সাংঘাতিক এটা কথা না তেওঁলোকে কৈছে মই দুইটা কণ্ট্ৰাডিক্টৰী হ'ব পুলিচত কেছ হ'ব তুমি মিছা মাতিছা কোৰ্টত হেৰি কৰিছা কোৰ্টত টাইম অফিচাৰ কৰিছা তুমি মিছা কৰিছা এতিয়া এই মানুহজনে এপ্লাই কৰিব নোৱাৰে আচ্ছা এনেকৈ বহুত কেছ পেণ্ডিং আছে এতিয়া আপুনি চাওক ওই যে ফৰেনাৰ্ছৰ কথাটো যদি মই আহোঁ যে এতিয়ালৈ কিমান হৈছে চিফ মিনিষ্টাৰ ষ্টেট ইন দ্য এছেম্বলি 35,000 চামথিং এক্সপেল কৰা হৈছে 35,000 চামথিং আউট অফ কিমান 5 লাখ চিমিলাৰ আছিল ট্ৰাইব্যুনেলে মাত্ৰ ইমান হয়তো 1 লাখ কিমান হেৰি কৰিছিল ইমান পাৰ্চেণ্টেজ ইমান নহয় এতিয়া আমি সেইটো এৰি দিলোঁ এতিয়া কাৰ বেপাৰে এইটো অনলি তেওঁলোকে বুটটো লোৱাৰ কাৰণে তেওঁলোকৰ এখন কমিউনেল ৰাজনীতি তেওঁলোকে বিচাৰিছে একমাত্ৰ বুটৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে কৈছে আৰু এই মানুহবোৰে বুজি পোৱা নাই তেওঁলোকৰ ভাল হেৰি আছে পলিটিকেল যিবোৰ মানুহ আছে বিজেপি কৰে বা তেওঁলোকে হেৰি কৰে তেওঁলোকে মানে কৈ দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া আছে মোদী সাহেব যেতিয়া তোমাৰ কোনো চিন্তা নাই এতিয়াও ডিটেনশ্যন কেম্পত বাঙালী হিন্দু আছে এতিয়াও ফৰেনাৰ্ছকে তেওঁলোকৰ চলি আছে বৰ্তমানে তেওঁলোকে মানা কৰা নাই বোলে তোমালোকে এগৰাকী কেছ নকৰিবা বুলি আৰু অলৰেডি যিবোৰ কেছ কৰিছে সেই মানুহে ক্লেইম কৰি দিছে মই ইণ্ডিয়ান নাগৰিক তো কাত কেনেকৈ এপ্লাই কৰিব এই যে ৰিজাল্ট মানুহ ক'ত হ'ব কেনেকৈ এপ্লাই কৰিব মানুহবোৰে কাৰণ যিবোৰে হেৰি কৰিছে অলৰেডি কেছ চলি আছে কিছুমান অলৰেডি বেলেগ লাইনত আছে হেৰি কৰি তো এই হিচাপে মই কৈছোঁ যে কাদি এইটো এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন কিছু আমি ভুল বুজাবুজি হৈছে মই কিন্তু বিগিনিং পৰা কৈছোঁ এই কাটো একো নহয় কাটো আনিছে অনলি ভোট বেংক এই মানুহবোৰক হেৰি কৰা ভোটৰ কাৰণে আৰু বিশেষকৈ পশ্চিমবংগৰ মানুহৰ পশ্চিমবংগৰ মানুহ হেৰি পৰা আনিছে আৰু বাঙালী এটা চেণ্টিমেণ্ট বাঙালী হিন্দু যে তোমালোক এওঁতো কয় তোমালোক কোনো চিন্তা নাই আইনটো দেখে যেতিয়া নটিফিকেশ্যন আনিছিল 9 ছেপ্টেম্বৰত আগতে নটিফিকেশ্যন আনিছিল আপুনি জানে নে নাই বিফ'ৰ কা হয় যে আনিছিল যে যদি তেওঁলোক আহে পাছপৰ্ট আইন লাগু নহ'ব সেইখিনি নহ'ব মই কেছ কৰিছিলোঁ জাষ্টিছ বিপ্লৱ শৰ্মা আছিল তেতিয়া জাজ আছিল মই তেতিয়া অন বিহাফ অফ বাঙালী হিন্দু মই উকিল আছিলোঁ মই যেতিয়া ক'লোঁ যে নটিফিকেশ্যন আছে এওঁলোককতো আপুনি দিব পাৰে এওঁলোকতো ডিটেনশ্যন কেম্পত লৈ গৈছে ক'তো ক'লোঁ ন আমিতো নটিফিকেশ্যন নট এ ল আছে 71 25 মাৰ্চ আমিতো ল চাম আমিতো হিন্দু হ'লে নটিফিকেশ্যন দিছে ক'লে আমি এইটো ল'ব নোৱাৰি নতুন নামানিলে তেতিয়াও মানে বুট লোৱাৰ কাৰণে কৰিছে এই যে আপোনাৰ নটিফিকেশ্যন 9 ছেপ্টেম্বৰ নটিফিকেশ্যন আনিলে 14 সেইবোৰ ইলেকশ্যনৰ বুটটো লোৱাৰ কাৰণে আনিছে কাটো আনিলে 19ত আহি লাগু হ'ল এতিয়া আহি লাগু কৰি ৰুল বানাম কৈ ৰুল নাবনালে লেটেষ্ট আহি একদম লাষ্ট ইয়াৰত আহি ৰুলছটো বনালে এই ৰুলটো বনাই এপ্লিকেশ্যন হেৰি দি দিলে তো আপুনি কেনেকৈ মানুহ আহিব ৰুলছখিনি এনেকুৱাকৈ ফ্ৰেম কৰা হৈছে যে তাত এপ্লাই কৰাটোৱে কঠিন হৈ গৈছে মানুহ কেনেকৈ কৰিব মানুহ এইবিলাক প্ৰতাৰণা কৰিছে না এই বাঙালী হিন্দুৰ প্ৰতি আচ্ছা মই তাৰ পলিটিকেল যিটো ৰাজনৈতিক যিটো দিশ সেইটো মই বুজি পালোঁ এইটো এটা পলিটিকেল বেংকৰ ৰাজনীতি মই এজন এডভোকেট কথা হয়
ধন্যবাদ চৌধুৰী সাহেব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আমাৰ মাজত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া সুপ্ৰিম কোৰ্টত যিবোৰ পিটিশ্যন ফাইল হৈছে তাত কিন্তু তাৰ স্পিৰিটটো বেলেগ তাত কোৱা হৈছে যে এইখন দেশত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে এখন দেশত দুখন আইন হ'ব নোৱাৰে যে এখন আইনে ধৰ্মৰ ভিত্তিত নকৰে আৰু এখন আইনে ধৰ্মৰ ভিত্তিত কৰে এই ধৰণৰ কথা হ'ব নোৱাৰে চৌধুৰী ডাঙৰীয়া অভিযোগ আছে যে যেতিয়া ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হয় তেতিয়া আপোনালোকে কয় যে এখন আইন হ'ব নোৱাৰে কিন্তু যেতিয়া চিটিজেনশ্বিপৰ কথা কোৱা হয় তেতিয়া আপোনালোকে কয় দুখন আইন হ'ব নোৱাৰে এই কথাটো আপোনালোকৰ স্ববিৰোধিতা আছে বুলি বহুতে অভিযোগ কৰে এটা বস্তু চাওক যে কাটো হৈছে এটা এক্ট হয় স্টেচুটাৰী ল হৈছে ল ইউনিফৰ্ম চিভিল কোড হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি আচ্ছা মেণ্ডেটাৰী নহয় ষ্টেট যদি ডিজায়াৰ হয় যদি ইচ্ছা যদি কৰে তেওঁ আনিব পাৰে আমাৰ কনষ্টিটিউশ্যন দুটা চেপ্টাৰ আছে এটা ফাণ্ডামেণ্টেল ৰাইটছ চেপ্টাৰ আছে একটা ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি আছে আৰ্টিকল 44 যেটো আছে এইটো ডাইৰেক্টিভ প্ৰিন্সিপল মেণ্ডেটাৰী নহয় বাট গভৰ্ণমেণ্ট মে টেক ইনটু একাউণ্ট হোৱাইল মেকিং এনি পলিচি এটা পলিচি হ'ব বা যেতিয়া হ'ব এইটো বিবেচনা কৰিব পাৰে এইটো দিয়া হৈছে মেণ্ডেটাৰী নহয় এতিয়া চাপ'জ ইউনিফৰ্ম চিভিল কোড আপুনি ক'লে ৰিলিজিয়ান প্ৰত্যেকৰ ৰিলিজিয়ান আছে আমাৰ হিন্দু ৰিলিজিয়ান পাৰ্চী ৰিলিজিয়ান এই মুছলিম খ্ৰীষ্টিয়ান চব হেৰিটো আছে এতিয়া ইউনিফৰ্ম চিভিল কোন হুইচ ল উইল এপ্লাই এই বস্তুটো ক্লিয়াৰটো হোৱা নাই আপুনি যে ইউনিফৰ্ম কৰিব কোনখন চিভিল ল আপুনি এপ্লাই কৰিব কোন চিভিল ল এপ্লাই এইটোতো ক্লিয়াৰ কৰা নাই নহয় তুমি এতিয়া 1937 এখন এক্ট আছে শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 তাতে কোৱা হৈছে যে মেৰিজ ডাইভৰ্চ তাৰপৰা প্ৰপাৰ্টি এইবোৰ মুছলিম ল মতে হ'ব 1937 সেই এক্টটো ৰিপিল হোৱা নাই এতিয়ালৈ সেই ৰিপিলটো আছে এতিয়া আপোনাক অলৰেডি দেয়াৰ ইজ এ ল বোলে এনেকুৱা হেৰি হ'ব ঠিক এই কাৰ ব্যাপাৰটো এনেকুৱা নাই কিন্তু খাত আনিছে কি হিচাপে ডিছক্ৰিমিনেটাৰী যে যদি ৰিলিজিয়াছ কোন হ'ব হিন্দু হ'ব বৌদ্ধ হ'ব জৈন হ'ব পাৰ্টিকুলাৰ স্পেচিফিক এটা কাণ্ট্ৰি বনাইছে হোৱাই বেলেগ মানে মুছলিমতো তাতে ভিক্টিম হৈছে বাংলাদেশৰ সমানে মুছলিম আছে আপোনালোকে আব্দুল জলিল চৌধুৰী নামৰ নিচিনাকৈ 4-5 MLA হৈছে ইণ্ডিয়াত আহি তেওঁ ইণ্ডিয়া ছাপৰ্ট কৰিছিল তাৰপৰা তেওঁক খেদি পঠাই পাকিস্তান যেতিয়া আছিল ৰায়ট ভিক্টিম হৈ তেওঁ আহিছে ইণ্ডিয়াত আহিছে আশ্ৰয় লৈছে ইয়াতে চিৰিয়ান লৈ তেওঁ MLA হৈছে 4-5 ভেৰি ৰেচপেক্টেবল মানুহ এজন মৌলানা আব্দুল চৌধুৰী বদৰপুৰ ঠিক তেনেকৈ বহুত মুছলিম হেৰিটো হৈছে এতিয়া যেনেকুৱা এতিয়া মুছলিম লীগ চৰি মুছলিম লীগ নহয় আৱামী লীগৰ বহুত মানুহ এতিয়া এফেক্টেড হেৰি হৈ আছে বহুত মানুহ ইণ্ডিয়াত আহিছে মোক জনামতো বহুত মানুহ ইণ্ডিয়াত কলিকাতাত আছে দিল্লীত আছে এতিয়াও আহিছে এই হেৰি অহাৰ পাছত গভৰ্ণমেণ্টটো অৱৰ্ত হোৱাৰ পাছত হেৰি হৈছে তো এই যে মানুহবোৰ আহিছে হেৰি কৰিছে মুছলমান তাৰ মাজত বহুত মেজৰিটি হিন্দু নহয় মুছলিম এইটো আছে তৎসত্ত্বেও তেওঁলোক এফেক্টেড তো তুমি এইটো ডিছক্ৰিমিনেশ্যন নহয় নেকি এইটো কাৰ ইউনিভাৰ্চ ফেইল কৰিলে কোৱাইট ডিফাৰেণ্ট নহয় নেকি এইটো কাৰণ ইয়াতে তুমি যদি সেইটো কোৱা ৰাইট ভিক্টিম এনিবডি তুমি যদি ইউনিভাৰ্চেল হিউমেন ৰাইটছৰ কথাটো চোৱা তো তুমি সেইটো লাইনত কৈ দিলেতো হৈ গ'ল 1950 এক্ট আছে এক্সপালছন ফ্ৰম ইমিগ্ৰেণ্টছ এক্ট 1950 তেওঁলোকে কাটো নানি সেই এক্টৰ আণ্ডাৰত তেওঁলোকক সেই দিব পাৰিলেহেঁতেন তাতে লিখা আছে যে যদি কোনো মানুহ ৰাইট ভিক্টিম হয় বা ডেট্ৰিমেণ্টেল টু দ্য ইণ্টাৰেষ্ট অফ দ্য কাণ্ট্ৰি যদি নহয় কাণ্ট্ৰিৰ প্ৰতি খতৰা যদি নহয় দেন হি মে বি ৰিহেবিলিটেড ইন ইণ্ডিয়া জৱাহৰলাল নেহৰুৱে কৈছে মহাত্মা গান্ধীয়ে কৈছে আৱাৰ ডগছ আৰ অপেন ফৰ দ'জ পিপল তো হিন্দু মুছলিম কোৱা নাই নহয় সেই এক্টৰ আণ্ডাৰত আনি একা এটা আনি অনলি এটা ইছ্যু বনাই যাতে বাঙালী হিন্দুবোৰক হেৰি কৰিব পাৰে ভোটটো ল'ব পাৰে ডেট কাৰণে হেকা আনিছে আদাৰৱাইজ তেওঁলোকে সেইটোতো পাৰিলেহেঁতেন এক্সপালছন 1950 সেইটো আনি কোনো গম নাপালেহেঁতেন এনেই জেগাটা লিমিটেড থকা হয়তো হৈ গ'লেহেঁতেন বহুত ধন্যবাদ চৌধুৰী ডাঙৰীয়া প্ৰিয় দৰ্শক আজিৰ আলোচনাৰ পৰা মই দুটা কথা একেবাৰে স্পষ্ট হৈ গ'ল যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত যি অনিশ্চয়তা আছে সেই অনিশ্চয়তা কিছুদিন অব্যাহত থাকিব আমি এতিয়াও স্পষ্ট হ'ব পৰা নাই আচলতে পঞ্চায়ত নিৰ্বাচন হ'ব নে নহ'ব কাৰণ মূল গোচৰটোৰ শুনানি 29 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব দ্বিতীয়তে কা আইনখনৰ অধীনত ইমান কম সংখ্যক মানুহক নাগৰিকত্ব দিয়াৰ ৰহস্যটো মই আজি বুজি পালোঁ চৌধুৰী ডাঙৰীয়া এই কথাটো একেবাৰে সঁচা যে এইখিনি মানুহে
ট্ৰাইব্যুনেলত ইতিমধ্যেই কেছ চলি আছে আৰু য'ত তেওঁলোকে ভাৰতৰ নাগৰিক বুলি দাবী কৰিছে এতিয়া তেওঁলোকে বাংলাদেশী নাগৰিক বুলি দৰখাস্ত কৰিব নোৱাৰে নাগৰিকত্বৰ বাবে কাৰণ নহ'লে আকৌ তেওঁলোকক পুলিচে এৰেষ্ট কৰি লৈ গুচি যাব তেতিয়া আকৌ ডাঙৰ ঘটনা হ'ব সেইটো কাৰণ একেখিনি মানুহে এফিডেভিট দি ট্ৰাইব্যুনেলত ভাৰতীয় নাগৰিক বুলি তেওঁলোকে দাবী কৰি থৈছে গতিকে এতিয়া তেওঁলোকে 31 ডিচেম্বৰ 2014 পূৰ্বে বাংলাদেশৰ পৰা অহা নাগৰিক বুলিতো দাবী কৰিব নোৱাৰে গতিকে সেই মানুহখিনি এক প্ৰকাৰ অসমীয়াত যিটো আমাৰ সাধাৰণ অসমীয়া এইটো হ'ল কি তেওঁলোক দুৰ্ঘোৰ বিপদত আছে ওলমি আছে যিটো তেওঁলোকৰ মানে না এইফালে হৈছে না সেইফালে হৈছে এনেকুৱা ধৰণৰ এটা বিপাঙত এই মানুহখিনিক পেলাই ৰখা হৈছে এইখিনিতে আমি মেজমেল সামৰিব লাগিব মেজমেলৰ মজিয়াৰ পৰা ইমানতে বিদায় লৈছোঁ চৌধুৰী সাহেব আপোনাক বহুত ধন্যবাদ নমস্কাৰ